ৰাম নাম অমৃতক কৰিও যতন কলি সৰ্পে দংখিলেক হৰিল চেতন ৰাম নাম অমৃতক কৰিও যতন তেবেশে এৰাইবা কলি ভুজংগ ৰহা। প্ৰভুসকল কলিকে ভুজংগ বুলি কৈছে। ভুজংগ শব্দৰ অৰ্থ হ'ল বিষাক্ত সাপ, শক্তিশালী সাপ। মহাপুৰুষে বৰগীত এজনাত লিখিছে, হৰি পদ পংকজ পঞ্জৰ ময়ি তামহুৰ হুৰাজংখা হুই হৰিপদ পংকজ পঞ্জৰ ময়ি। প্ৰভুসকল ইয়াতে মহাপুৰুষে লিখিছে হৰিপদ পংকজ পঞ্জৰ মুই তামহু ৰহু ৰাজ হংস হুই। আমিতো বৰগীত গাওঁৱে। মই আপোনালোকক আজি এটা অনুৰোধ কৰি যাম। আমি যিবিলাক প্ৰাৰ্থনা গাওঁ, আমি যিবিলাক ঘোষা গাওঁ, কীৰ্তন গাওঁ, বৰগীত গাওঁ, সেইসমূহৰ যদি সঠিকভাৱে তাৰ অৰ্থ যদি অন্যয় যদি আমিবিলাকে উপলব্ধি নকৰোঁ, তেতিয়াহ'লে তাক গোৱা আৰু নোগোৱা একেই কথা। যদি এভাগ বৰগীত গাই পেলাই বৰগীত ভাগৰ যদি অৰ্থটো যদি উপলব্ধি নহয়, তেতিয়াহ'লে একো নাই। প্ৰাৰ্থনা এভাগ ভগৱানক গাইছোঁ, প্ৰাৰ্থনাটোত কি কোৱা হৈছে দৰাচলতে তাৰ যদি অৰ্থৰ অনুভৱ নহয়, তেতিয়াহ'লে সেই প্ৰাৰ্থনা জনা ভগৱানৰ ওচৰলৈ নাযাব, স্পৰ্শ নহ'ব। সেইকাৰণে ইয়াত কৈছে যে ভগৱান কৃষ্ণৰ চৰণ যুগল পদুম ফুলৰ দৰে। মহাপুৰুষে কৈছে যে হে প্ৰভু, তোমাৰ চৰণ যুগলৰ পদুম ফুলৰ দ্বাৰা নিৰ্মিত যেন পিঞ্জৰা, আৰু সেই পিঞ্জৰাটোৰ ভিতৰত মোৰ মন ৰাজহংস গৈ তাত মানে বন্দী হৈ থাকিব লাগে চিৰদিনৰ কাৰণে, যাতে ই ওলাব নোৱাৰে, কলৈকো যাব নোৱাৰে। গোস্বামী তুলসীদাসৰ দৰে এগৰাকী ভক্ত, ভগৱানৰ একান্ত সেৱক, পৰম বিদগ্ধ পণ্ডিত, যিগৰাকী ৰামচৰিত মানস, শ্ৰী ৰামচৰিত মানস বিৰোচন কৰিছিলে। আজি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় গ্ৰন্থ হিচাপে হ'বলৈ গৈ আছে, এনেকুৱা পৰ্যায় চলি আছে। তো গোস্বামী তুলসীদাসেও লিখিছে, মম হৃদয় কঞ্জ নিবাস কুৰু কামাদি খালদলদ গঞ্জনম। হে ভগৱান, তুমি মোৰ হৃদয় পদুম ফুলত আহি নিবাস কৰা, এই বুলি কৈছে। গোস্বামী তুলসীদাসে ৰামচন্দ্ৰক কৈছে যে হে প্ৰভু, তুমি মোৰ হৃদয় পদুম ফুলত আহি নিবাস কৰা। কিন্তু মহাপুৰুষ মাধৱদেৱে কৈছে যে মোৰ হৃদয় পদুম ফুলত তুমি আহিব নালাগে প্ৰভু, তোমাৰ চৰণ পদুম ফুলত মোৰ মন গৈ বন্দী হৈ থাকে, যাতে ই কলৈকো যাব নোৱাৰে, যাম বুলি যাব নোৱাৰে। সেই বৰগীত জনাতে মহাপুৰুষে পদ লিখিছে, শেষৰ পদ, আৱত কাল ভুজংগ মগৰজি হৰিপদে শৰণলেহু হব বৰজি হৰিপদ পংকজ পঞ্জৰ ময়ি আৱত কাল ভুজংগম গৰজি। কাল ভুজংগ গৰুজি গৰুজি খেদি আহিছে মোৰ জীৱনলৈ, আমিবিলাকে দেখাই নাই। আমি খুব কেক কাটিছোঁ, কেণ্ডেল নুমাইছোঁ, ফূৰ্তি কৰিছোঁ। বাৰ্থডে মোৰ আজি ইমান বছৰীয়া বাৰ্থডে। হেৰৌ, সেইটো বাৰ্থডে ইমান বছৰ হ'ল নহয়, গ'ল। আপোনাৰ জীৱনৰ পৰা সিমানটা বসন্ত অতিক্ৰম কৰিলে, আৰু সন্মুখত কিমান আছে আপুনিও নাজানে, কোনেও নাজানে।
তাৰমানে অজগৰে যেনেকৈ ভৰিৰ পৰা এঘোট 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 এঘোটকৈ গিলি গিলি গৈ থাকে, এই কাল ভুজংগয়ো আমাক তেনেকৈ প্ৰত্যেকটো পল অনুপল গিলি 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 গৈ থাকে, আৰু আমিবিলাকে অনুভৱেই নকৰোঁ। আমাৰ এটা খুব ধুনীয়া লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনী আছে নহয়, মানে জীয়েকক অজগৰলৈ বিবাহ দিলে। অজগৰে যেতিয়া ৰাতি ভৰিৰ পৰা গিলিবলৈ ধৰিছে, আই মোৰ ভৰি কুটে কুটাই, আই মোৰ জোঁৱাই নুপুৰ পিন্ধাই, হয়নে? এনেকৈ এনেকৈ আই মোৰ কঁকাল কুটে কুটাই, আই মোৰ জোঁৱায়ে মেখেলা পিন্ধাই, অলংকাৰ পিন্ধাই, এনেকৈ গৈ 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 ডিঙি গৈ পালে। তেওঁ ভাবি থাকিলে শুই শুই যে জোঁৱায়েকে এপৰৰ পিছত এপৰ অলংকাৰ পিন্ধাই গৈ আছে। যদিও বেজবৰুৱাদেৱে এইটো খুব সৰু ল'ৰা ছোৱালীৰ কাৰণে ৰসিককৈ কৰিলে, সেইজন আগৰ মানে জীয়েকজনী বিবাহ হোৱা অজগৰটো কোনোবা অভিশাপপ্ৰাপ্ত কোনোবা দেৱপুৰুষ আছিলে। তেওঁ কৈছে যে তুমি নৰ মনুষ্যৰ কোনোবা ছোৱালীৰ লগত বিবাহ হ'লে তোমাৰ মুক্ত পায়, এনেকুৱা কিবা কাহিনীটো। তেওঁ হৈ গ'ল। তাকে দেখি সতিনীয়েকে নিজৰ জীয়েককো ক'ৰবাৰ অৰণ্যৰ পৰা অজগৰডাল ধৰি আনি পেলাই ৰাতি বিবাহ দি একেটা কোঠালিতে ৰাখিলে। সি অজগৰে চান্স পায় আৰু মানুহ এটা পাইছে আৰু এমূৰৰ পৰা গিলিছে। গতিকে এটা সময়ত যেতিয়া মূৰটোকে গিলি পেলালে, কপাল মানে ওঠলৈকে ক'ব পাৰিছে, ওঠত ব্ৰহ্মতুলিৰ বোল বোলাইছে বুলি কৈছে, তাৰপিছত মাত নাই আৰু। তাৰপিছত গোটেই ৰাতিপুৱা দেখে যে খাই অজগৰ একদম হৈ আছে। আমিবিলাকেও ভাবোঁ আমাৰ জীৱনৰ এঘোট এঘোট সময় গৈ আছে, কাল ভুজংগ গৰুজি গৰুজি খেদি খেদি আমাক আহিছে। কোনদিনা আমাৰ জীৱনৰ অন্ত ঘটে তাৰ কোনো মানৱ দেহা মাটির ভাণ্ড, ভাঙলে হবে খন্দর খন্দ, ভাঙলে দেহা জোড়া মিলবে না, ওই একবার হরি বলো মন রসনা, মানব দেহের গৌৰৱ কইৰ না। আমাৰ গোৱালপৰীয়া গীত যে মানৱ দেহাক লৈ গৌৰৱ কৰিবলগীয়া নাই। যিটো দেহালৈ এটা সময়ত একাহী ভাত দিলে খাই পেলাওঁ, সেই দেহাই এটা সময় কওঁ মোক অকণমান কমাই দিয়া। হেৰি ক'ত গ'ল আপোনাৰ একাহী ভাত খোৱা ক্ষমতাটো? এটা ফুটবল লাঠি মাৰি দিলে সেই একদম সেইটো গ'ল পষ্টলৈকে গৈছিল, সেই মানুহজনে লাখুটিৰ ভৰত খোজকাঢ়িবলগীয়া হ'ল। ক'লৈ গ'ল আপোনাৰ সেই সামৰ্থ্য? কোনোবাই কিবা ফুচফুচাই ক'লে টচ টচকৈ শুনিছিলোঁ, এতিয়া কাষত চিঞৰি চিঞৰি কাণৰ কাষত ক'ব লাগে মই আমুক বুলি ক'ব লাগে। ক'ত গ'ল শক্তি? লাহে লাহে সকলো শক্তিৰ স্খলন ঘটে। আমিবিলাক ইমান মূঢ়মতি, ইমান অহংকাৰ যে দিনে দিনে মোৰ শৰীৰৰ ইন্দ্ৰিয়সমূহৰ ক্ষমতা বিলুপ্তিৰ পথত গতি কৰিছে, তথাপিও কিন্তু অহংকাৰে আমাক সেইটো জানিবলৈ দিয়া নাই। ঘুণাক্ষৰে নাই নাই একো হোৱা নাই দে, তই আগবাঢ়ি গৈ থাক। অহংকাৰে যেন নিচুকনি গীত গাইছে মোৰ কাণৰ কাষত, একো হোৱা নাই তোৰ, চব ঠিকে আছে, এৰা হয়। কিন্তু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যে হে প্ৰভু, এই দেহটো তোমাৰ কৃপাত প্ৰাপ্তি হৈছে। শতকৌটি অন্তৰ যাহাৰ আশয় পুণ্যৰ ৰাখি, শিশি কদাচিত মনুষ্য হয় ভাৰত ভূমিত আহি। ভাৰত ভূমিত মনুষ্য ৰূপে জন্ম হোৱাটো পৰম সৌভাগ্য, আৰু তেনে এটা মনুষ্য শৰীৰ আপোনাৰ সবৰ জীৱনত প্ৰাপ্তি ঘটিছে। গতিকে এইহেন নৰতনু দুৰ্লভ্য মনুষ্য জন্ম, তাতকৈ দুৰ্লভ্য সাধু সংগ। আজি যে আপোনালোকে ইয়াতে সাধু সংগৰ আয়োজন কৰিছে, এইটো এটা পৰম দুৰ্লভ, পাবলৈ নাই। কিন্তু আজি ইয়াতে জিলেলে জীপ যদি এতিয়া ডেন্সৰ কম্পিটিশ্যন পাতকচোন, ইয়াত মানুহ এতিয়া ঠাণ্ডাটো থ'বলৈ জেগা নহ'লহেঁতেন। পাতি চাওক লাগে, কি কয় এইবিলাক বুগি বুগি পাতে, কিবা পাতে নহয়, ল'ৰা ছোৱালীবিলাকক আনি পেলাই নচুৱাই মাক বাপেকবিলাকে গীতত, সেইবোৰ পাতক, ঢেৰ মানুহ হ'বগৈ ইয়াত। কিন্তু ইয়াত ভাগৱত কথা চলিছে, ইয়াত সন্ত কথা চলে, জীৱনৰ কোহে কোহে জীৱনৰ বিশ্লেষণ হ'ব। মানুহৰ জীৱনত কৰ্তব্য কি? আপুনি মৰি যোৱাৰ পিছত আপোনাক কোনোবাই মনত ৰাখিবনে নাই? নিজৰ ল'ৰা ছোৱালীয়ে এনেকৈ কয়, এই আজি আমাৰ পিতাৰ শ্ৰাদ্ধ আছিলে নেকি, পাহৰিয়ে থাকিলোঁ নহয়। কেইবছৰমান পতাৰ পিছত পুতেকেও পাহৰে বাপেকৰ শ্ৰাদ্ধৰ কথা। এই হ'ল আমাৰ জীৱন। কিন্তু এনেকুৱা মনুষ্য পৃথিৱীত আছে যাৰ 150 বছৰীয়া জয়ন্তী আজি আমি পালন কৰিছোঁ, যাৰ 500 বছৰীয়া জয়ন্তী আজি আমি পালন কৰিছোঁ। একেই মনুষ্য, কিন্তু গুৰুজনাৰ 575 সংখ্যক জন্ম জয়ন্তী আমি পালন কৰিছোঁ। কেলে? একে মনুষ্য নহয় জানো? তেওঁ সাধন কৰি থৈ গ'ল মনুষ্য জীৱনক। মনুষ্য জীৱনক জগতৰ কল্যাণৰ কাৰণে, লোক কল্যাণৰ কাৰণে এনেধৰণে আগবঢ়াই লৈ গ'ল
যাৰ কাৰণে আজিও মানুহে তেওঁক মনত ৰাখিছে। আপুনি আপোনাৰ জীৱনত কেলে নোৱাৰে? আৱত কাল ভুজংগম গৰজি হৰিপদে শৰণত লেহু তাহে সব বৰজি। জীৱনৰ সৰ্বস্ব পৰিত্যাগ কৰি ভগৱানৰ চৰণত সমৰ্পিত হওক প্ৰভুসকল। ভগৱানে আপোনাক বাট দেখুৱাব, আৰু এনেকুৱা সোণখেৰীয়া বাট দেখুৱাব যিটো বাটেৰে গমন কৰি আপুনি আনন্দ পাব। মৃত্যুৰ সময়ত আপুনি যন্ত্ৰণাৰে মৰিব নালাগে, অপৰাজেয় মৃত্যু আপোনাৰ জীৱনত হ'ব। সৰ্প ভয়ো নাই বুলি কৈছে। ইয়াত ভগৱানে কৈছে যে আজিৰ পৰা মই ক'লোঁ, যিসকল লোকে কৃষ্ণ ভজনা কৰিব, ভগৱানৰ নাম ল'ব, তেওঁৰ জীৱনত সাপৰ ভয় নাই। সৰ্পই দংশন কৰিব তেওঁক কেতিয়াও নোৱাৰে যদি কৃষ্ণ নাম লয়। ইমান মহিমাযুক্ত কৰি ৰাখিলে, ভগৱানে বাণী দি থৈ দিলে। গতিকে আপোনাৰ জীৱনত অমূল্য এই মনুষ্য জীৱন, দুৰ্লভ্য এই মনুষ্য জীৱন, কৃষ্ণৰ চৰণত আত্মসমৰ্পণ কৰি ভগৱানৰ নাম কীৰ্তন কৰক প্ৰভুসকল। এটা সৎ জীৱন যাপন কৰাটো মনুষ্যসকলৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ কথা। আজি ইচ্ছা কৰিলেও ইতৰ প্ৰাণীবিলাকে সৎ জীৱন যাপন কৰিব নোৱাৰে, তেওঁলোকে মানুহৰ নিচিনাকৈ নোৱাৰে, কিন্তু মানুহে পাৰে। মানুহ সেইকাৰণে অমৃতস্য পুত্ৰা, মানুহ অমৃতৰ সন্তান। গতিকে অমৃত সন্তান মানুহক ভগৱানে এইকাৰণেই নিজৰ স্বৰূপত সৃষ্টি কৰিলে, যাতে তেওঁৰ স্বৰূপটো তেওঁ মানুহৰ তাতে চাব পাৰে। কিন্তু মই মানুহ হৈও যদি মই অন্য জীৱৰ নিচিনা আচৰণ কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়াহ'লে মই নৰাধম নহ'মনে বাৰু? পশুতুল্য নহ'মনে বাৰু? সেইকাৰণে মনুষ্যৰ নিচিনা থাকিব লাগে, মানুহৰ দৰে জীৱন কটাব লাগে। প্ৰভুসকল আইসকল, জীৱনত এটা কথা কৈছে যে কিছুমানে খাবলৈ জীয়াই থাকে পৃথিৱীত, আৰু কিছুমানে জীয়াই থাকিবলৈ খায়। খায়ো মৰে, নাখায়ো তৰে। যত যিমান মৰিছে খায়ে মৰিছে, নোখোৱাকেনে কোন মৰিছে? গতিকে খাদ্য সম্ভাৰ, কথা বতৰা, জীৱন, এইবিলাকক এটা নীতিযুক্তভাৱে যেতিয়া যাপন কৰিব, তেতিয়াহ'লে তেওঁৰ মনুষ্য জীৱনৰ সাৰ্থকতা লাভ কৰিব। গতিকে কাল ভুজংগ প্ৰভুসকল খেদি 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 আহিছে, কেতিয়া গিলে তাৰ নাই ঠিক। সেইকাৰণে ইয়াতে কৈছে যে কলি সৰ্পে দংশিলেক হৰিল চেতন, ৰাম নাম অমৃতক কৰিও যতন। কলিৰ যুগটোকে এডাল মহাসাপ বুলি কৈছে। গীতাৰ 7ম স্কন্ধত লিখিছে যে আমি জীৱবিলাক পৃথিৱীত এই সংসাৰ গাত এটাত আমি পৰি আছোঁ, তাতে আকৌ বিষাক্ত সাপ আছে, আৰু ওপৰৰ পৰা এটা শিল ঢাকি থৈ দিছে যাতে ওলাব নোৱাৰে। এয়া আমাৰ অৱস্থা। কিন্তু এই সৰ্পকো নেওচি গাঁতৰ পৰা শিল অতৰাই পৰাক্ৰমেৰে যিজনে নিজক মুক্ত কৰিলে, তেওঁ মোক্ষ জীৱ, আৰু সেইটো ঈশ্বৰৰ কৃপাত সম্ভৱ হয়।